প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'ত মই নাৰীসকলৰ এনে 7টা দুৰ্বলতাৰ কথা কম যিবোৰ পুৰুষসকলে জনাটো অতিকৈ দৰকাৰী। যদিহে আপুনি নাৰীসকলৰ এই 7টা দুৰ্বলতাৰ বিষয়ে জানে, তেনেহলে যিকোনো নাৰী বা মহিলা আপোনাৰ বাবে পাগল হৈ পৰিব। আপুনি আৰু কোনো নাৰীৰ ভালপোৱা বিচাৰি যোৱাৰ একেবাৰে প্ৰয়োজনেই নাই। প্ৰতিগৰাকী নাৰীৰ মাজত এই 7টা দুৰ্বলতা থাকে, কিন্তু যদি আপুনি এই 7টা দুৰ্বলতাৰ বিষয়ে নাজানে, তেনেহলে গোটেই জীৱন আপুনি এগৰাকী নাৰীৰ মৰম আৰু ভালপোৱা বিচাৰি ফুৰিব, কিন্তু বাস্তৱ জীৱনত সেই নাৰীগৰাকীৰ মৰম ভালপোৱা আপুনি কেতিয়াও পাবলৈ সক্ষম নহব। সেইবাবে নাৰীসকলৰ এই গোপন দুৰ্বলতাৰ বিষয়ে জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। 1 নম্বৰ, নাৰীৰ হৃদয়খন এনেদৰে তৈয়াৰ হৈছে যে তেওঁলোকে মৰম আৰু যত্নক বহুত গভীৰভাৱে অনুভৱ কৰে। যেতিয়া এগৰাকী নাৰীয়ে উপলব্ধি কৰে যে তেওঁৰ সংগীয়ে তেওঁক নিস্বাৰ্থভাৱে ভাল পায়, তেতিয়া সেই প্ৰেম তেওঁৰ বাবে অমূল্য হৈ পৰে। প্ৰেম কেৱল শব্দৰেই নহয়, কৰ্মৰ দ্বাৰাও প্ৰকাশ পায়। উদাহৰণস্বৰূপে ধৰি লওক, আপুনি তেওঁৰ সৰু সৰু কথাবোৰত মনোযোগ দিছে, যেনে ৰাতিপুৱা সুধিছে তোমাৰ টোপনি কেনেকুৱা হল, বা গোটেই দিনটোত কামৰ পিছত তেওঁ সুধিছে তোমাৰ দিনটো কেনেকুৱা আছিল। এই সৰু সৰু যত্ন আৰু আন্তৰিকতাই এগৰাকী নাৰীৰ মনত এক নিৰাপত্তা আৰু প্ৰেমৰ অনুভূতিৰ সৃষ্টি কৰে। নাৰীসকল এনেকুৱা পুৰুষৰ প্ৰতি আকৃষ্ট হয় যিজন পুৰুষে প্ৰেম ভালপোৱা কেৱল দেখুৱাবৰ বাবে নহয়, বৰং এখন সঁচা হৃদয়ৰে সেই ভালপোৱাক গুৰুত্ব দিয়ে। সঁচা প্ৰেমৰ অৰ্থ হল এগৰাকী নাৰীৰ সুখ দুখত তেওঁৰ কাষত থকা, তেওঁৰ সৰু সৰু সপোনবোৰক গুৰুত্ব দিয়া, জীৱনৰ প্ৰতিটো দিশতে তেওঁক সন্মানেৰে সমৰ্থন কৰা। গতিকে আপুনি কি ভাবে, কেৱল এগৰাকী নাৰীক ভাল পাওঁ বুলি কলেই হয়নে? একেবাৰে নহয়। এগৰাকী নাৰীয়ে অনুভৱ কৰিব বিচাৰে আপোনাৰ প্ৰেমৰ গভীৰতা কিমান। গতিকে যেতিয়া আপুনি তেওঁক নিস্বাৰ্থভাৱে ভাল পায় আৰু তেওঁক এইখিনি অনুভৱ কৰায় যে আপুনি তেওঁক কিমান গুৰুত্ব দিয়ে, তেতিয়া এগৰাকী নাৰী আপোনাৰ প্ৰতি স্বাভাৱিকভাৱে দুৰ্বল হৈ পৰে। গতিকে মনত ৰাখিব, প্ৰেম ভাল পোৱা নিস্বাৰ্থ হব লাগে, আন্তৰিক হব লাগে, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হল দৈনন্দিন সৰু সৰু কামৰ জৰিয়তে এইখিনি প্ৰকাশ পাব লাগে। এনেকুৱা প্ৰেম ভাল পোৱাৰ বাবে নাৰীসকল এজন পুৰুষৰ প্ৰতি সদায় দুৰ্বল থাকে। 2 নম্বৰ, নিজৰ ওপৰত বিশ্বাস কৰিব পৰা আৰু আত্মবিশ্বাসী পুৰুষৰ প্ৰতি নাৰীসকল খুব সহজেই আকৰ্ষিত হয়। আত্মবিশ্বাসে এজন পুৰুষক শক্তিশালী কৰাই নহয়, লগতে তেওঁৰ ব্যক্তিত্বক বহু পৰিমাণে উজ্জ্বল কৰি তোলে। এইটো হৈছে পুৰুষৰ এনে এটা গুণ যিটো নাৰীসকলে একো নোকোৱাকে সহজেই অনুভৱ কৰিব পাৰে। উদাহৰণস্বৰূপে ধৰি লওক, এনে এটা পৰিস্থিতিৰ সৃষ্টি হল য'ত এতিয়া দ্ৰুত এটা সিদ্ধান্ত লব লাগে। আত্মবিশ্বাসী পুৰুষে তেতিয়া এনে মুহূৰ্তত আতংকিত নহয়, বৰঞ্চ নিজৰ অভিজ্ঞতা আৰু দৃষ্টিভংগীৰে সুস্থ সিদ্ধান্ত এটা লবলৈ সক্ষম হয়। এজন পুৰুষৰ এনেকুৱা সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আৰু তেওঁৰ মানসিক স্থিতি নাৰীৰ মনত এক ধৰণৰ নিৰাপত্তা আৰু মানসিক শান্তি কঢ়িয়াই আনে। নাৰীসকলে অনুভৱ কৰিব পাৰে যে এনেকুৱা এজন পুৰুষ যিকোনো পৰিস্থিতিত তেওঁৰ কাষত থাকিব। কিন্তু আত্মবিশ্বাস মানে অহংকাৰ নহয়। আত্মবিশ্বাসী মানুহ সদায় ভদ্ৰ আৰু আনৰ মতামতক মূল্য দিয়ে। এজন পুৰুষৰ এই গুণে নাৰীৰ মনত এক গভীৰ আকৰ্ষণৰ সৃষ্টি কৰে। এই কাৰণেই নাৰীসকলে এজন আত্মবিশ্বাসী পুৰুষৰ প্ৰতি ইমান দুৰ্বল হয়। 3 নম্বৰ, নাৰীসকল ৰোমান্টিক পুৰুষৰ প্ৰতি স্বাভাৱিকভাৱে দুৰ্বল থাকে, কাৰণ ৰোমান্সে সম্পৰ্ক এটাক আৰু অধিক মধুৰ কৰি তোলাৰ লগতে জীৱনৰ দৈনন্দিন কাম কাজৰ একাগ্ৰতা ভাঙি জীৱনটোক এক নতুন ৰঙেৰে ৰঙীন কৰি তোলে। সৰু সৰু এই ৰোমান্টিক মুহূৰ্তবোৰেই এটা সম্পৰ্কক গভীৰ আৰু স্মৰণীয় কৰি তোলে। ৰোমান্টিক শব্দটো শুনি আপুনি আকৌ আচৰিত নহব। ইয়াৰ অৰ্থ হল এগৰাকী নাৰীক বুজি পোৱা আৰু তেওঁৰ বাবে বিশেষ কিবা এটা কৰা। যেনে ধৰক, ভাগৰুৱা অৱস্থাত তেওঁক চাহ একাপ বনাই দিয়া, এদিন সন্ধিয়া হঠাৎ তেওঁৰ পচন্দৰ খাদ্য লৈ আনা, কেতিয়াবা তেওঁৰ লগত চিনেমা চাব যোৱা। এইবোৰ আপোনাৰ বাবে সৰু সৰু মুহূৰ্ত যেন লাগিব পাৰে, কিন্তু নাৰীসকলৰ বাবে ইয়াৰ মূল্য বহুত বেছি। ৰোমান্টিক আচৰণে কেৱল সম্পৰ্ক এটাৰ মধুৰতা বৃদ্ধি কৰাই নহয়, সম্পৰ্ক এটাক স্থায়ী আৰু অৰ্থপূৰ্ণ কৰি তোলে। ৰোমাঞ্চৰ জৰিয়তে নাৰীৰ জীৱনলৈ আনন্দ আৰু নতুনত্ব আনিব পৰা এগৰাকী পুৰুষৰ প্ৰতি নাৰীসকল অতিকৈ দুৰ্বল থাকে। 4 নম্বৰ, নাৰীক সন্মান কৰা এজন পুৰুষৰ ওপৰত স্বাভাৱিকভাৱে নাৰীসকল দুৰ্বল থাকে। সন্মান এনেকুৱা এটা গুণ যিয়ে সম্পৰ্ক এটাক ভাল ৰখাই নহয়, এই সম্পৰ্কক বহুত বেছি গভীৰ আৰু স্থায়ী কৰি তোলে। যেতিয়া এগৰাকী নাৰীয়ে অনুভৱ কৰে যে তেওঁৰ মতামত
আবেগ আৰু সিদ্ধান্তবোৰক মূল্য দিয়া হৈ আছে, তেতিয়া সেই নাৰীৰ বাবে এই সম্পৰ্কটো আৰু অধিক মূল্যৱান হৈ পৰে। সন্মান কেৱল কথাতেই নহয়, কৰ্মৰ দ্বাৰাও প্ৰকাশ পায়। ধৰি লওক, এগৰাকী নাৰীয়ে নিজৰ কেৰিয়াৰ বা ব্যক্তিগত জীৱনত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব বিচাৰে। সেই মুহূৰ্তত যদি আপুনি তেওঁক সমৰ্থন কৰে আৰু তেওঁৰ সামৰ্থ্যক বিশ্বাস কৰে, তেতিয়া তেওঁ অনুভৱ কৰিব যে আপুনি তেওঁৰ কাষত আছে, লগতে তেওঁৰ প্ৰতিভা আৰু সিদ্ধান্তক মূল্য দিছে। ইয়াৰ উপৰিও নাৰীসকলে নিজৰ আবেগক যথেষ্ট মূল্য দিয়ে। যেনে তেওঁ কিবা এটা বিষয়ক লৈ মানসিক কষ্টত আছে, তেতিয়া যদি আপুনি তেওঁৰ যন্ত্ৰণা বুজিবলৈ চেষ্টা কৰে আৰু তেওঁক আবেগিকভাৱে সমৰ্থন দিয়ে, সেই মুহূৰ্তত নাৰীগৰাকীয়ে অনুভৱ কৰিব যে আপুনি তেওঁক কেৱল ভাল পোৱাই নহয়, তেওঁক গভীৰভাৱে সন্মানো কৰে। গতিকে মনত ৰাখিব, সন্মানজনক আচৰণে আপোনাৰ সংগীক কেৱল শান্তি আৰু নিৰাপত্তা দিয়াই নহয়, আপোনাৰ সম্পৰ্কও অধিক শক্তিশালী কৰি তোলে। এগৰাকী নাৰীৰ জীৱনৰ প্ৰতিটো দিশকে সন্মান কৰা পুৰুষৰ প্ৰতি নাৰীসকল অতিকৈ দুৰ্বল হৈ পৰে। 5 নম্বৰ, দায়িত্বশীল আৰু পৰিয়ালৰ যত্ন লোৱা পুৰুষৰ প্ৰতি নাৰীসকল অধিক দুৰ্বল হয়। দায়িত্বশীলতাই এজন পুৰুষৰ ব্যক্তিত্বক আৰু অধিক মজবুত কৰি তোলে, লগতে নাৰীসকলৰ চকুত তেওঁক অধিক আকৰ্ষণীয় কৰি তোলে। কাৰণ ই কেৱল এটা গুণ নহয়, ই এটা প্ৰতিশ্ৰুতি, যি প্ৰতিশ্ৰুতি এগৰাকী নাৰীয়ে নিজৰ সংগীৰ পৰা আশা কৰে। ইয়াৰ উপৰিও ভৱিষ্যতৰ প্ৰতি সচেতন হোৱাটো এজন দায়িত্বশীল পুৰুষৰ এটা বিশেষ বৈশিষ্ট্য। ধৰি লওক, এজন পুৰুষ তেওঁৰ ভৱিষ্যতৰ বাবে সঞ্চয় কৰিছে, সন্তানৰ পঢ়া শুনাৰ বাবে পৰিকল্পনা কৰিছে আৰু পৰিয়ালটোক ভাল ৰখাৰ বাবে যথেষ্ট কষ্ট কৰিছে। পুৰুষজনৰ এনে কাৰ্যই নাৰীৰ মনত গভীৰ আস্থাৰ সৃষ্টি কৰে। তেতিয়া নাৰীগৰাকীয়ে বুজি পায় যে এই পুৰুষজনে কেৱল বৰ্তমানৰ কথাই নাভাবে, ভৱিষ্যতৰ কথাও চিন্তা কৰে। নাৰীসকলে এনেকুৱা পুৰুষৰ প্ৰতি আকৰ্ষিত হয়, যিজন পুৰুষ এজন দায়িত্বশীল হোৱাৰ উপৰিও এজন ভাল বন্ধু আৰু ৰক্ষক হয়। গতিকে মনত ৰাখিব, দায়িত্বশীলতা কেৱল এটা গুণ নহয়, ই হৈছে সম্পৰ্ক এটাক স্থায়ী আৰু শক্তিশালী কৰি তোলাৰ মূল ভেটি। যেতিয়া এগৰাকী নাৰীয়ে দেখে যে তেওঁৰ সংগীয়ে কেৱল তেওঁৰ যত্ন লোৱাই নহয়, গোটেই পৰিয়ালটোৰ প্ৰতিও যত্ন লয়, তেতিয়া সেই নাৰীগৰাকীয়ে তেওঁৰ সম্পৰ্কৰ প্ৰতি আৰু অধিক নিষ্ঠাবান হৈ পৰে। সেইবাবেই নাৰীসকল দায়িত্বশীল পুৰুষৰ ওচৰত ইমান বেছি দুৰ্বল। 6 নম্বৰ, সৎ আৰু বিশ্বাসযোগ্য এজন পুৰুষৰ ওচৰত নাৰীসকল সদায় দুৰ্বল। সততা আৰু বিশ্বাসযোগ্যতাৰ কাৰণে এজন পুৰুষ এগৰাকী নাৰীৰ চকুত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে। যেতিয়া এগৰাকী নাৰীয়ে অনুভৱ কৰে যে তেওঁৰ সংগীজন সৎ আৰু বিশ্বাসযোগ্য এজন ব্যক্তি, তেতিয়া সম্পৰ্কটোৰ প্ৰতি নাৰীগৰাকীৰ আস্থা গভীৰ হৈ পৰে। এজন পুৰুষৰ কথা আৰু কৰ্মত যেতিয়া সদায় মিল থাকে, যেতিয়া তেওঁ কোনো প্ৰতিশ্ৰুতি দিয়ে আৰু সেই প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ যথাসাধ্য চেষ্টা কৰে, আৰু যদি কিবা কাৰণত সেয়া সম্ভৱ নহয়, তেন্তে সততাৰে বুজাই দিয়ে, এনে আচৰণে এগৰাকী নাৰীৰ মনত এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰে যে এই মানুহজন মোক প্ৰতাৰণা কৰিবলৈ অহা নাই। নাৰীসকলে এনেকুৱা এজন পুৰুষক মনে প্ৰাণে বিচাৰে, যিজনক তেওঁলোকে সম্পূৰ্ণ বিশ্বাস কৰিব পাৰে। বিশ্বাসযোগ্য পুৰুষ এজনে সৰু বৰ যিকোনো কথা সঁচাকে কয়। সেই সত্যটো কঠিন হলেও তেওঁলোকে তাক লুকাবলৈ চেষ্টা নকৰে। উদাহৰণস্বৰূপে, কিবা এটা কথা বা কামত যদি ভুল হয়, তেতিয়া সেই ভুলটোক স্বীকাৰ কৰি শুধৰণিৰ চেষ্টা কৰে। এনে সততাই এগৰাকী নাৰীৰ মনত শান্তি আৰু নিৰাপত্তা কঢ়িয়াই আনে। সততা আৰু বিশ্বাসযোগ্যতাই হৈছে সম্পৰ্কৰ মেৰুদণ্ড। যেতিয়া এজন পুৰুষে নিজৰ সংগীৰ প্ৰতি সৎ হয় আৰু প্ৰতিটো খোজতে বিশ্বাসযোগ্য আচৰণ কৰে, তেতিয়া সম্পৰ্কটো দীৰ্ঘস্থায়ী হোৱাই নহয়, তাৰ লগতে গভীৰ আৰু সুন্দৰ হৈ পৰে। এই কাৰণেই নাৰীসকল নিজৰ কথা আৰু কামত সামঞ্জস্যপূৰ্ণ সৎ আৰু বিশ্বাসযোগ্য পুৰুষৰ প্ৰতি দুৰ্বল থাকে। এতিয়া আহিছো একেবাৰে শেষৰ 7 নম্বৰলৈ। নাৰীসকল এনেকুৱা পুৰুষৰ প্ৰতি দুৰ্বল হয় যিসকল সঁচাকৈয়ে এজন ভাল শ্ৰোতা। যেতিয়া এগৰাকী নাৰীয়ে অনুভৱ কৰে যে তেওঁৰ কথা মনোযোগেৰে শুনা হৈছে, তেতিয়া তেওঁৰ মনত এক প্ৰকাৰৰ শান্তি আৰু প্ৰেমৰ সৃষ্টি হয়। ভাল শুনাৰ দক্ষতাই কেৱল কথা বতৰাত সহায় কৰাই নহয়, সম্পৰ্ক এটাক গভীৰ আৰু স্থায়ী কৰি তোলে। উদাহৰণস্বৰূপে ধৰি লওক, এগৰাকী নাৰী কোনো বিষয় লৈ হতাশ বা কোনো কথাত চিন্তিত হৈ আছে। সেই মুহূৰ্তত যদি আপুনি তেওঁৰ কথা মনোযোগেৰে শুনে আৰু কোনো বাধা নিদিয়াকৈ তেওঁক কথা ক'বলৈ সুযোগ দিয়ে, তেতিয়া সেই নাৰীগৰাকীয়ে গম পাব যে আপুনি তেওঁক গুৰুত্ব দিয়ে। কেতিয়াবা কেৱল মনোযোগেৰে এগৰাকী নাৰীৰ কথা শুনাটোৱেই তেওঁৰ বাবে যথেষ্ট। ইয়াৰ ফলত
সেই নাৰীগৰাকীয়ে অনুভৱ কৰে যে তেওঁৰ আবেগ আৰু মতামত আপোনাৰ বাবে যথেষ্ট মূল্যৱান। এটা কথা মনত ৰাখিব, শুনাৰ দক্ষতা মানে কেৱল কথাটো শুনাই নহয়, সেই কথাখিনিক ভালদৰে বুজিবলৈও চেষ্টা কৰা। ইয়াৰ উপৰিও নাৰীসকলে প্ৰকাশ কৰিব নোৱাৰা নিজৰ মনৰ কথাবোৰ বুজি পোৱা পুৰুষক বেছি পছন্দ কৰে। কেতিয়াবা নাৰী এগৰাকীয়ে পোনপটীয়াকৈ একো নকয়, কিন্তু তেওঁৰ আচৰণ বা মাতৰ পৰা বুজা যায় যে তেওঁ কিবা এটা কবলৈ চেষ্টা কৰিছে। এজন ভাল শ্ৰোতাই এই ইংগিতবোৰ বুজি পায় আৰু সেইমতে উপযুক্ত সঁহাৰি দিয়ে। এগৰাকী নাৰীৰ কথা গুৰুত্ব সহকাৰে শুনা আৰু তেওঁৰ আবেগক সন্মান কৰা পুৰুষৰ প্ৰতি নাৰীসকল স্বাভাৱিকতে দুৰ্বল হয়। গতিকে যদি আপুনি আপোনাৰ সংগীৰ প্ৰতি মনোযোগ দিয়ে আৰু তেওঁৰ কথাবোৰক সম্পূৰ্ণৰূপে শুনিবলৈ শিকে, তেতিয়া আপুনি দেখিব যে আপোনাৰ সম্পৰ্কটো আৰু বেছি গভীৰ হৈ পৰিছে। গতিকে এইকেইটা হ'ল এজন পুৰুষৰ প্ৰতি নাৰীৰ 7টা দুৰ্বলতা, যিবোৰ প্ৰতিজন পুৰুষৰ বাবে জনা আৰু অনুশীলন কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ। এগৰাকী নাৰীৰ হৃদয়খন জয় কৰাটো কেৱল প্ৰেমৰ কথা কোৱাতেই সীমাবদ্ধ নহয়, বৰঞ্চ তাইৰ প্ৰতি সন্মান, সততা আৰু যত্ন লোৱাৰ মাজত আবদ্ধ হৈ আছে। যদি আপুনি এই 7টা গুণ আপোনাৰ সম্পৰ্কত প্ৰয়োগ কৰে, তেনেহলে আপোনাৰ সম্পৰ্ক কেৱল মধুৰ হোৱাই নহয়, লগতে আপোনাৰ সংগীজন সদায় আপোনাৰ বাবে পাগল হৈ থাকিব। প্ৰিয় দৰ্শক, যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় আৰু ভিডিঅ'টো আপোনাৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাব পাৰে বুলি আপুনি ভাবে, তেন্তে ভিডিঅ'টোত নিশ্চয়কৈ লাইক এটা দিব। লগতে আপোনাৰ বহুমূলীয়া মতামত কমেণ্টত লিখি আমাক জনাওক। আৰু যদি আপুনি এতিয়াও আমাৰ নিয়ম চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহলে এতিয়াই ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টাটো বজাই অল নটিফিকেশ্যনটো দবাই দিব। নতুন এক গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ।